আসলতে ৰাস্তা ঘাটবোৰ আমি সদায় উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। জন্ম হৈছোঁ যেতিয়া মৃত্যু হ'বই লাগিব। সামান্য অলপ মাটিৰ কাৰণে সামান্য অলপ মাটি এৰি দিলে কিন্তু ৰাস্তাটো কিন্তু বহল হ'লহেঁতেন। এতিয়া ধৰক আপোনাৰ ঘৰৰ ওচৰৰ মানুহখিনিয়ে চাব, কেতিয়াবা অলপ মাটিৰ কাৰণে 1 ফুট মাটিৰ কাৰণে বা মানে আধা ফুট মাটিৰ কাৰণে কিমান মাৰপিট কাজিয়া পেচাল কৰিব লগা হয়। যেতিয়া ৰাস্তা ঘাট বহল হয় তেতিয়া কিন্তু মানে সকলো মানুহৰে সুবিধা হয়। আপোনাৰ দূৰ দূৰণিৰ পৰা এটা মানুহ আহিলেও মানে সেই মানুহখিনিও কিন্তু ভাল পায়। আৰু যেতিয়া ৰাস্তা ঘাটবোৰ যেতিয়া বেয়া হৈ থাকে তেতিয়া আপুনি হয়তো আপোনাৰ মন মগজুটো কিন্তু উন্নত ধৰণৰ চিন্তা কৰিব নোৱাৰে। আপুনি এখন যে গাড়ী ল'ব সেইটো চিন্তা কৰিব নোৱাৰে, কাৰণ ভাল ৰাস্তাত এখন গাড়ী চলাব পৰাটো সকলোৰে কিন্তু এটা মন যায়। গতিকে যিবোৰ গাঁৱত মানে যিবোৰ মানুহে ৰাস্তা ঘাটৰ কেতিয়াও উন্নতি নিবিচাৰে, তেতিয়াহ'লে আপুনি চিন্তা কৰিব সেই গাঁৱৰ মানুহখিনিও কিন্তু নিজক কেতিয়াও উন্নত কৰিবলৈ নিবিচাৰে বা নিজৰ ল'ৰা ছোৱালীকো উন্নতিৰ দিশত যে লৈ যাব সেই কথাটো সেই মানুহবিলাকে কিন্তু চিন্তা কৰিব নোৱাৰে। গতিকে এটা কথা অনুৰোধ কৰিম যে আমি ৰাস্তা ঘাটবোৰ আচলতে ভাল কৰিবৰ কাৰণে বা নিজৰ ওচৰ চুবুৰীয়া মানুহখিনি বা নিজৰ কলনীৰ ৰাস্তাটো যদি আমি সুন্দৰ কৰিব পাৰোঁ, সকলো মানুহ যদি সহযোগ কৰিব লাগে। আৰু তাৰ কাৰণে আমি সকলো মানুহকে আহ্বান কৰিম যে আমি ৰাস্তা ঘাটবোৰ উন্নত কৰোঁ আৰু নিজৰ ল'ৰা ছোৱালীবিলাকক উন্নতিৰ দিশত যাতে লৈ যাব পাৰোঁ, নিজৰ মন মানসিকতা যাতে পৰিৱৰ্তন কৰিব পাৰোঁ। সামান্য 1 ফুট 2 ফুট মাটিৰ কাৰণে যাতে আমি কাজিয়া মাৰপিট যাতে নকৰোঁ বা বিভিন্ন ধৰণৰ কোৰ্ট মকৰ্দমা যাতে আমি মানে জড়িত নহওঁ, তাৰ কাৰণে সকলোকে অনুৰোধ কৰিম। নমস্কাৰ, আসসালামু আলাইকুম। আচলতে যিবোৰ গাঁৱৰ মানে ৰাস্তা ঘাটবোৰ বেয়া, যিবোৰ কলনীৰ ৰাস্তা ঘাটবোৰ সাধাৰণতে বেয়া হয়, আচলতে সেই মানুহখিনিও কিন্তু মানে অলপ মানে উন্নত ধৰণৰ মানে হ'ব কেতিয়াও নোৱাৰে। আচলতে ৰাস্তা ঘাটবোৰ যেতিয়া ভাল হয় তেতিয়া কিন্তু যাতায়াতৰ সুবিধাটো চবৰে হয়, আৰু যাতায়াত যেতিয়া ভাল হয় তেতিয়াহ'লে মানুহৰ মন মগজু আৰু কিন্তু অলপ উন্নত ধৰণৰ হয় আৰু ঠাইটো উন্নত হয়। আৰু সেইকাৰণে আমি গাঁৱৰ হওক বা চহৰৰ হওক মানে যিকোনো মানে ৰাস্তা ঘাটবোৰ সাধাৰণতে আমি গুৰুত্ব দিব লাগে। আৰু ৰাস্তা ঘাটবোৰ যেতিয়া ভাল হয় তেতিয়া কিন্তু মানে নিজৰো ভাল লাগে, আৰু নিজৰ ল'ৰা ছোৱালীবোৰ যেতিয়া স্কুল কলেজত মানে অহা যোৱা কৰিব তেতিয়া কিন্তু মন ভাল লাগিব। এতিয়া চাওক আমাৰ স্কুলৰ ৰাস্তাটো মানে কিমান ধুনীয়া, একদম মানে ৰাস্তাৰ বাটৰ পৰা এইখিনি ধুনীয়া ৰাস্তা এটি। নমস্কাৰ, আসসালামু আলাইকুম। সাধাৰণতে ৰাস্তা ঘাটবিলাক যেতিয়া ভাল হয় তেতিয়া কিন্তু যাতায়াতৰ সুবিধা কিন্তু সকলো মানুহৰে হয়। আপোনাৰ ঘৰৰ ওচৰ চুবুৰীয়া হওক বা আপোনাৰ ঘৰৰ কলনী হওক বা স্কুল কলেজৰ যিটো ৰাস্তা সেয়া যদি ভাল হয় তেতিয়াহ'লে কিন্তু মানে গাড়ী মটৰ ইভেন ল'ৰা ছোৱালীবিলাক খোজকাঢ়ি কিন্তু খুব ভাল পায়। এতিয়া চাওক মানে আমাৰ মানে বাটৰ পৰা মানে যিটো ৰাস্তা স্কুলৰ মানে ভিতৰলৈ সোমোৱালৈকে ইমান ধুনীয়া এটা ৰাস্তা। এইফালে আহকচোন, আমি আপোনালোকক এটা কথা দেখুৱাই আছোঁ। আমাৰ এইখিনি ৰাস্তাটো ইয়াৰ পৰা যদি আপুনি চাই এইখিনিলৈকে চাই ৰাস্তাটো যিমান বহল আছে, এই বহলটো কিন্তু আপোনাৰ এইখিনিত নাই। আপোনাৰ কেমেৰা পাৰ্চন আপোনাক দেখুৱাব, চাব মানে ইয়াৰ পৰা ৰাস্তাটো যদি চাই যে ইয়াৰ পৰা আপোনাৰ এই কোণালৈকে ৰাস্তাৰ বহলটো অলপ কিবা আছে আমাৰ কম আছে। আৰু এই বহলটো কম থকাৰ কাৰণে কিন্তু আমাৰ কি হয় যে যিটো স্কুলত যদি কিবা কাৰণত ধৰক মানে আপোনাৰ মানে সেইটো দুৰ্ঘটনা হয়, SDRF বা অগ্নি নিৰ্বাপক যিটো মানে গাড়ী, সেই গাড়ীটো কিন্তু সোমাব এতিয়া নোৱাৰে। গতিকে সেইটো আপোনাৰ গাঁৱত বা ধৰি লওক এনেকুৱা ধৰণৰ কিছুমান মানে হয়তো ৰোড আছে, ধৰি লওক এইখিনি ৰাস্তা অলপ চেপা হৈ আছে, যদি এইখিনি ৰাস্তাটো অলপ বহল হ'লহেঁতেন তেতিয়াহ'লে কিন্তু ইয়াতে SDRFৰ গাড়ীখন বা আপোনাৰ অগ্নি নিৰ্বাপকৰ যিটো গাড়ী ধুনীয়াকৈ সোমাব পাৰিলেহেঁতেন। গতিকে আমি আচলতে এইটো ভুলটো মানে স্কুল কৰ্তৃপক্ষৰ হ'ব নে ওচৰ চুবুৰীয়াৰ হ'ব, কমেণ্টত জনাবচোন। ধন্যবাদ।